মানিকপুৰত শিল ভৰ্তি ডাম্পাৰ জব্দ। বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মানিকপুৰ বন উপসংমণ্ডলৰ বিষয়া টিনা আলীৰ নেতৃত্বত যোৱা দলে যোৱা নিশা অভিযান চলাই বঙাইগাঁও জিলাৰ চকীহালিৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় এখন শিল ভৰ্তি ডাম্পাৰ। উল্লেখযোগ্য যে জব্দ কৰা ডাম্পাৰখনৰ পঞ্জীয়ন নম্বৰ হ'ল AS19 AC3186 আৰু জব্দ কৰাৰ পিছতেই সম্প্ৰতি মানিকপুৰৰ বন উপসংমণ্ডলৰ কাৰ্যালয়ত ৰখা হৈছে শিল ভৰ্তি ডাম্পাৰখন আৰু অধিক তথ্যৰ বাবে অব্যাহত ৰখা হৈছে তদন্ত। উল্লেখযোগ্য যে ডাম্পাৰখন জব্দ কৰাৰ সময়ত ডাম্পাৰৰ মালিক আৰু শিল কিনোতাৰ লগত মতানৈক্য সৃষ্টি হয় বন বিষয়াৰ আৰু ফলত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত উপস্থিত হ'ব লগা হয় মানিকপুৰ আৰক্ষী থানাৰ আৰক্ষী। উল্লেখযোগ্য যে উপযুক্ত নথি পত্ৰ ইত্যাদি অবিহনে এতিয়াও চলি আছে বহুতো ডাম্পাৰ আৰু এই ক্ষেত্ৰত সচেতন মহলৰ প্ৰশ্ন যে বন বিভাগৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই নাকি লগাবলৈ সক্ষম হ'বনে এইসমূহ ডাম্পাৰৰ মালিকক, নে আকৌ ভেকো ভাওনাত পৰিণত হ'ব এইসমূহ কাৰ্য। এক বিশেষ খবৰ, যোৱা নিশা বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মানিকপুৰ বন উপসংমণ্ডলৰ বিষয়া টিনা আলীৰ নেতৃত্বত যোৱা বন বিভাগৰ এটা দলে অভিযান চলাই চকীহালিৰ পৰা জব্দ কৰে উপযুক্ত নথি পত্ৰবিহীন এখন শিল ভৰ্তি ডাম্পাৰ আৰু ডাম্পাৰখনৰ পঞ্জীয়ন নম্বৰ হ'ল AS19 AC3186 আৰু সম্প্ৰতি শিল ভৰ্তি ডাম্পাৰখন ৰখা হৈছে মানিকপুৰ বন উপসংমণ্ডলৰ কাৰ্যালয়ত আৰু অধিক তথ্যৰ বাবে অব্যাহত ৰখা হৈছে তদন্ত। আৰু এই ক্ষেত্ৰত সচেতন মহলে প্ৰশ্ন তুলিছে যে কোনে নাকি লগাব এইসমূহ উপযুক্ত নথি পত্ৰবিহীন ডাম্পাৰৰ মালিকক। মন কৰিবলগীয়া যে ডাম্পাৰখন জব্দ কৰাৰ সময়তে ডাম্পাৰৰ মালিক আৰু শিল কিনোতাৰ লগত মতানৈক্যৰ সৃষ্টি হয় বন বিষয়া টিনা আলীৰ আৰু হেমাত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত উপস্থিত হ'ব লগা হৈছিল মানিকপুৰ আৰক্ষী থানাৰ আৰক্ষী। এটা কথা স্পষ্ট যে মানিকপুৰ বন উপসংমণ্ডলৰ বিষয়াই যোৱা নিশা চকীহালিত অভিযান চলাই জব্দ কৰা উপযুক্ত নথি পত্ৰবিহীন ডাম্পাৰখনৰ এটা কথাই সূচায় যে এতিয়াও কিন্তু উপযুক্ত নথি পত্ৰ ইত্যাদি তথা নীতি বহিৰ্ভূতভাৱেই চলি আছে বহুতো সামগ্ৰী কঢ়িওৱা ডাম্পাৰ আৰু এই ক্ষেত্ৰত এতিয়ালৈকে বন বিভাগ বা প্ৰশাসনে কিন্তু বিশেষ সফল হ'ব পৰা নাই এইসমূহ ডাম্পাৰৰ মালিকক নাকি লগোৱা। গতিকে জব্দ কৰা ডাম্পাৰখনৰ মালিকৰ ক্ষেত্ৰত প্ৰশাসন বা বন বিভাগে কি ব্যৱস্থা লয় সেয়া নিশ্চয় সময়ত লক্ষণীয় হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ টাইম 3।